নমস্কাৰ বন্ধু বান্ধৱীসকল, শেষত আমি আহি দাৰ্জিলিঙৰ শেষ দিনটোত উপস্থিত হ'লোহি আৰু আজি শেষৰ দিনটোততো কি হ'ল তাকে আপোনালোকক দেখুৱাবলৈ আগবঢ়ালোঁ। বন্ধুসকল, মনটো অলপ বেয়া লাগিছে যদিও কিছুমান মন ভৰা স্মৃতি লৈ আমি এতিয়া নিউ জলপাইগুৰি অভিমুখে ৰাওনা হৈছোঁ। খুব ভাল লাগিল ইয়াত, আপোনালোকেও আহিবলৈ চাবচোন, খুব ভাল পাব আহিবলৈ। নিউ জলপাইগুৰি পাই আমি ওম সাই ৰাম হোটেলৰ ওচৰতে লজ এটা ল'লোঁ আৰু লজ লোৱাতকৈ এই হোটেলৰ ৰসগোল্লা কি কম নহয় বন্ধুসকল, ইমানেই টেষ্টি, এবাৰ খালেহে গম পাব। খুব সুন্দৰ ৰসগোল্লা আছিলে। প্ৰথমে ৰসগোল্লা চাহেই আৰম্ভ কৰি দিছোঁ আৰু আমাৰ ট্ৰেইন ৰাতি আছে বাবে আমি অলপ টাইম ইয়াতে ৰেষ্ট কৰিবও পাৰিম। চাহ কাপতকৈও ৰসগোল্লাৰ সোৱাদে আমাক মন ভৰাই তুলিলে। ঠিক ইয়াৰ পাছতে আমি ৰাতি ইয়াতে তন্দুৰী ৰুটি খাবলৈ আহিলোঁ। দাদাসকলো খুব ভাল হয় ইয়াৰ কাম কৰা, তেখেতসকলৰ লগতো খুব ধুনীয়াকৈ কথা বতৰা পাতিলোঁ আৰু ইয়াতে আমি ৰুটি চিকেন সকলোবোৰ খাই ল'লোঁ। কাৰণ ট্ৰেইনত আৰু যাওঁতে আৰু খানা নাখাওঁ, কাৰণ ৰাতি হ'ল আৰু ইয়াতে ধুনীয়াকৈ খাই লৈছোঁ। ভাত খাব মন নাছিল কাৰণে আমি দিনত খোৱাও দেৰি হৈছিলে, সেইকাৰণে ৰুটিয়েই খালোঁ। ইয়াত কিন্তু মানুহৰ যথেষ্ট সংখ্যক ভিৰ হয়। ইয়াতে আপোনাৰ খোৱাৰ ডিছখিনি মই দেখাই দিছোঁ কি পায়, সকলোৱেই পায় বুলিব পাৰি, কিন্তু খাবলৈ খুব সুন্দৰ হয়, খুব ভাল বনাইছে। এতিয়া আমি খাই বৈ আজৰি হৈ লওঁ আৰু আমাৰ ট্ৰেইনলৈ বেছি সময় নাই কাৰণে আমি আজৰি হৈ লওঁ। ইফালে খানাটো নেদেখুৱালে হ'ব জানো, সেইকাৰণে ভাবিলোঁ এপাক খানাটোও আপোনালোকক দেখাই দিম। এফালে হৈছে চিকেন ৰুটি, আনফালে হৈছে দম আলু ৰুটি। বা বন্ধুসকল বলক, আমাৰ ট্ৰেইনৰ টাইম হৈ গৈছে, আমি আহি আছোঁ এতিয়া ট্ৰেইনলৈ। বন্ধুসকল, এটা মিঠা অনুভৱ লৈ আমি এতিয়া ঘৰমুৱা হৈছোঁ। খুব সুন্দৰ অনুভৱ আৰু তাতে আমি সকলো লগ হৈ পেলাই আহোঁ কাৰণে আমাৰ আৰু আনন্দ লাগে। কিন্তু এতিয়া চবতকৈ বেয়া কথাটো কি হ'ল জানেনে, আমাৰ ট্ৰেইনখন বহুত লেট। এতিয়া আমাৰ ট্ৰেইনখন আহিব পুৱা 3টা বজাত। আমি ষ্টেচনতে বহি থাকিব লাগিব। টোপনিও আহিছে, কিন্তু হাঁহি ফূৰ্তিৰ মাজেৰে আমি আমাৰ এই ভ্ৰমণ সমাপ্ত কৰিলোঁ। ধন্যবাদ।